নমস্কাৰ দৰ্শক সকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। বিমল বৰা টিংখাং সমষ্টিৰ পৰা একেৰাহে দুবাৰকৈ MLA নিৰ্বাচিত হোৱা বিমল বৰা বৰ্তমান আমাৰ উদ্যোগ মন্ত্ৰী। ছচিয়েল মিডিয়াত ভ্ৰমণ কৰি ফুৰোতে হঠাতে বিমল বৰাৰ পেজটোলৈ চকু গ'ল আৰু তাত তেওঁ এটা বৰ ভাল ভিডিঅ' পালো। ভাল মানে তেওঁ কেইটামান প্ৰশ্ন উত্থাপন কৰিছে, যিকেইটা প্ৰশ্ন আচলতে মোৰ হৃদয়ৰো প্ৰশ্ন। ভাবিলো বিমল বৰাৰ সেই প্ৰশ্নকেইটা মোৰ দৰ্শকসকলৰ সৈতে শ্বেয়াৰ কৰোঁ। আহক প্ৰথমতে তেওঁ কি প্ৰশ্ন উত্থাপন কৰিছে শুনি লওঁ। 20 লাখ 30 লাখ 40 লাখ পইচা নিদিলে চাকৰি নাপাইছিল। অসমীয়া পিতৃ মাতৃৰ চকুৰ পানীৰে একো নেদেখা হৈ গৈছিল। নিজৰ সন্তান সন্ততিৰ ভৱিষ্যত অন্ধকাৰ হৈছিল। বজাৰ মেলি দিছিলা APSC নিচিনা সংস্থাক, তোমালোকে পণ্য সামগ্ৰীৰ বজাৰ মেলি দিছিলা। চাকৰি পাইছিল APSC, APS পাইছিল, ACS পাইছিল, প্ৰমোচন হৈছিল, ADC হৈছিল, এডিচনেল SP হৈছিল। আজি কিয় তেওঁলোক জেলত সোমাই আছে? প্ৰশ্নৰ উত্তৰ দিয়া। কোনোবা যদি উত্তৰাধিকাৰী আছে অসমত, কোন দুখী? তাৰ কাৰণে কোন দুখী? 2001 চনৰ পৰা 15 চনলৈকে চৰকাৰ শাসন চলোৱা তৰুণ গগৈৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ। কিয় এতিয়াও এই এডিচনেল SP ADC বিলাক জেলত সোমাই আছে? এয়া হৈছে কংগ্ৰেছ। আৰু এই কংগ্ৰেছৰ নেগুৰত ধৰি MLA মন্ত্ৰী হোৱাৰ সপোন দেখি অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰি কিয় মিছা কথা কৈছিলা? 1 কোটি 80 লাখ হিন্দু বাংলাদেশী আহিব বুলি আজিৰ পৰা 7 বছৰ আগত। কিহৰ জাতীয়তাবাদ? ক'ত গ'ল 1 কোটি 80 লাখ হিন্দু বাংলাদেশীৰ এজনো? আছে নেকি কোনোবা? এই অফুলীয়া গাঁৱত, দিকচম কিনাৰ গাঁৱত আছে নেকি ৰাইজ? আহিছে নেকি কোনোবা? কিয় মিছা কথা কৈছিলা লুৰিণজ্যোতি গগৈ? কিয় মিছা কথা কৈছিলা? কিয় এজনো দেখাব পৰা নাই? কিয় বিভ্ৰান্ত কৰিছা এই খিলঞ্জীয়া জাতি জনগোষ্ঠীক? আজি ৰাতিৰ ভিতৰত যদি ৰাইজে গুৱাহাটী জ্বলাই নিদিয়ে, শংকৰদেৱ কলাক্ষেত্ৰ জ্বলাই নিদিয়ে, টিংখাঙৰ আলি পদূলিবিলাক যদি জ্বলাই নিদিয়ে, 1 কোটি হিন্দু বাংলাদেশী আহিব। ক'ত গ'ল তোমালোকৰ? চেলেঞ্জ কৰিছো মই। যি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰিব বুলি আশংকা কৰি 860 জন মানুহে জলাঞ্জলি দিলে, সেই সকল লোকক তুমি কিয় চুমা খোৱা? অখিল গগৈ, কিয় চুমা খোৱা? কিয় তোমালোকে তেওঁলোকৰ ওচৰত শৰণাপন্ন হৈছা? খিলঞ্জীয়া জাতি জনগোষ্ঠী বিজেপিয়ে ৰাখিব। গৌৰৱেৰে কৈছো, আত্মবিশ্বাসেৰে কৈছো, শংকৰ গুৰুজনাৰ জন্মস্থান বট্টদুৱা অবৈধ বাংলাদেশী মিয়াই যেতিয়া দখল কৰিলে, ইমান দিনে তাক গুৰুজনাৰ সেই জন্মস্থান উদ্ধাৰ কৰিবৰ কাৰণে কি উদ্যোগ গ্ৰহণ কৰিছিলা কংগ্ৰেছ? ভাৰতীয় জনতা পাৰ্টীয়ে দায়িত্ব লৈ কৈছিলে জাতি মাটি ভেটি ৰক্ষা কৰিম। আৰু অসমৰ জনসাধাৰণক দিয়া সেই প্ৰতিশ্ৰুতি আমি ৰক্ষা কৰিলো। গুৰুজনাৰ জন্মস্থানত থকা অবৈধ মিয়া বাংলাদেশীক উচ্ছেদ কৰিলো। আৰু কেইদিনমানৰ আগত আমাৰ দেশৰ গৃহমন্ত্ৰীৰ কৰ কমলেৰে আন্তৰ্জাতিক পৰ্যায়ৰ আধ্যাত্মিক কেন্দ্ৰ তাত আমি স্থাপন কৰিলো। এয়া হৈছে আমাৰ কমিটমেণ্ট। দিছ ইজ আৱাৰ কমিটমেণ্ট। গড় হত্যা ৰোধ কৰিব নোৱাৰিলা। দৈনিক আমাৰ স্বাভিমানৰ প্ৰতীক গড়ক তোমালোকৰ পৃষ্ঠপোষকতা হত্যা কৰিলে। তোমালোকৰ লগত তেওঁলোকৰ মিতিৰালি আছিল। গড় হত্যাটো আমি ৰোধ কৰিলোৱে। বৰঞ্চ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত বিচৰণ কৰা বন্য জীৱ জন্তুৰ বিচৰণস্থলী যাতে কোনো প্ৰতিবন্ধকতাৰ সৃষ্টি নহয়, তাৰ কাৰণে মোদী ডাঙৰীয়াই 7,000 কোটি টকাৰে 35 কিলোমিটাৰ দীঘল এলিভেটেড কৰিডৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছে পৰহি দিনা। আৰু গৌৰৱ গগৈ, আপুনি কৈছে এলিভেটেড কৰিডৰ কিয় লাগে? এনেকুৱা এলিভেটেড কৰিডৰ আৰু বনাম, বন্যপ্ৰাণী জন্ম যাতে মৃত্যু নহয় সেই স্বাৰ্থত। মিয়াৰ লগত বন্ধুত্ব অসমে নামানে, মিয়াৰ লগত চুমা অসমে নামানে, মিয়াৰ লগত মিতিৰালি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীয়ে নামানে। সাৱধান! ডাভোছত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমক প্ৰতিনিধিত্ব কৰি, ভাৰতক প্ৰতিনিধিত্ব কৰি আজি অসমৰ অৰ্থনীতি সমগ্ৰ বিশ্বৰ আগত তুলি ধৰা যি প্ৰয়াস কৰিছে, তোমালোকে চেলফি বুলি কৈছা, ফটোগ্ৰাফী বুলি কৈছা। য়েছ, দিছ ইজ আৱাৰ ফটোগ্ৰাফী, দিছ ইজ আৱাৰ প্ৰাইড। আমাৰ প্ৰাইড আমি পৃথিৱীৰ আগত লৈ যাম। আমাৰ বিহুক পৃথিৱীক চিনাকি কৰি দিম। আমাৰ ঝুমুৰক বিশ্বব্যাপী প্ৰসাৰ কৰিম। আমাৰ বাগৰুম্বাৰ মন্ত্ৰমুগ্ধ দৃশ্যৰে পৃথিৱীক আকৰ্ষিত কৰিম। দিছ ইজ আৱাৰ প্ৰাইড। আৰু এই কাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বৰ্ণাঢ্য উপস্থিতি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব আৰু ৰাইজৰ আশীৰ্বাদে আমি বদ্ধমূলভাৱে কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিম। গতিকে কংগ্ৰেছ সাৱধান কৰিছে, মিয়াৰ লগত লেটি পেটি নহব। অসমত খিলঞ্জীয়াৰ অস্তিত্ব থাকিব লাগিব। অসমত বাগৰুম্বা আমি নাচিম, অসমত আমি ঝুমুৰ নাচিম, অসমত আমি হাইজাং নাচিম,
আসামত আমি ভৈলী নাচিম, দেউচি নাচিম, আমি ইয়াত ঐনিতম গাম, আমি ইয়াত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰীতি নীতি অস্তিত্ব ৰক্ষা কৰিম। আমি মিয়া বাংলাদেশীক চুমা নাখাওঁ, নাখাওঁ, নাখাওঁ। বিগত দিনবিলাকত প্ৰত্যেকটো দলে প্ৰতাৰণা কৰিছে। কংগ্ৰেছে বাগিচাত যাব, আকৌ কব হাতটা নাই হলে কি ৰকম খাবা, প্ৰশ্ন কৰিব আপোনালোকে। তোমালোকৰ দিনত আমাৰ হাতখনৰ জৰিয়তে তোমালোকে আমাক কি সন্মান প্ৰদান কৰিলা? কংগ্ৰেছ আহিব জাতি জনগোষ্ঠীৰ মাজত বিভাজন কৰিবৰ কাৰণে। অসমত বসবাস কৰা আহোম, চুতীয়া, কোচ, কছাৰী, বড়ো, নেপালী, চাহ জনজাতি, গোৰ্খা, তিৱা, ৰাভা, দেউৰী, কাৰ্বি, সকলো মাৰোৱাৰী, বিহাৰী, বেংগলী একেলগে থাকিম। তাৰ লগত নাথাকো, অকল মিয়া বাংলাদেশীৰ লগত নাথাকো, অকল মিয়া বাংলাদেশীৰ লগত নাথাকো। আৰু যিদিনাখন তোমালোকে মিয়া বাংলাদেশীৰ প্ৰেম এৰিবা, সেইদিনাখন অসমৰ জনসাধাৰণে তোমালোকে আকোৱালি ল'ব। যিদিনাখনলৈকে চুমা খাই থাকিবা, তোমালোকক ব্ৰহ্মপুত্ৰত আমি বিসৰ্জন দিম। আৰু মিছা কথাৰে হিন্দু বাংলাদেশী আহিব বুলি অসমীয়া ভয় খোৱা ভণ্ড জাতীয়তাবাদীকটো আমি দূৰ দূৰলৈ দলিয়াই পঠিয়াই দিম। দৰ্শকসকল, বিমল বৰা ডাঙৰীয়াই বহু প্ৰশ্নই উত্থাপন কৰিছে। তেওঁৰ প্ৰশ্নসমূহত হয়তো ৰাজনীতিও আছে, কিন্তু এই সমূহ প্ৰশ্নৰ মাজত দুটা প্ৰশ্নই মোক সদায় আমনি কৰি থাকে। সেইটো হৈছে, কংগ্ৰেছ চৰকাৰখন যদি আজিলৈকে বৰ্তি থাকিলেহেঁতেন আৰু বিজেপি নামৰ দল এটাৰ যদি উৎপত্তি নহলহেঁতেন, বিজেপিয়ে যদি কংগ্ৰেছক উৎখাত কৰি চৰকাৰ গঠন নকৰিলেহেঁতেন, তেনেহলে আজিলৈকে ৰাকেশ পাল নামৰ দুৰ্নীতিগ্ৰস্ত এজন বিষয়া অসমত থাকিলহেঁতেন। আৰু ৰাকেশ পাল থকা মানে একাংশ ধনবান মানুহে টকা শিকা দি দুৰ্নীতিৰে SP, DSP, প্ৰশাসনিক বিষয়া এইবিলাক হলহেঁতেন। অসমখনৰ গভৰ্ণিং বডি সমস্ত চিষ্টেমটোৱে দুৰ্নীতিপৰায়ণ মানুহেৰে ভৰি পৰিলেহেঁতেন। কি হলহেঁতেন অসমখনৰ আপোনালোকে ভাবি চাওকচোন। যাৰ নাম শিয়ৰি নুঠেনে। দ্বিতীয়তে, তেনেকুৱা ভয়ংকৰ দুৰ্নীতিক প্ৰশ্ৰয় দিয়া কংগ্ৰেছ দলৰ নেগুৰত ধৰি যিবিলাকে জাতীয়তাবাদৰ সপোন দেখিছে, জাতীয়তাবাদ গঢ়ি তোলাৰ সপোন দেখিছে, অসমত চৰকাৰ গঠনৰ সপোন দেখিছে পুনৰবাৰ, সেইসকলক আপোনালোকে কি বুলি কব? এই দুটা প্ৰশ্নই মোক বাৰম্বাৰ আমনি কৰি থাকে। আপোনালোকে নিশ্চয় বিমল বৰাৰ গোটেই ভিডিঅ'টো চাই আপোনালোকৰ মনত কোনকেইটা প্ৰশ্ন ভাল লাগিছে বা কোনকেইটা প্ৰশ্নক আপোনালোকে গুৰুত্বপূৰ্ণ বুলি ভাবে, সেই বিষয়ে নিশ্চয় কমেণ্ট বক্সত লিখিব। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক। আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে আহিম। ধন্যবাদ।